আজিৰ এই ভিডিঅ'টিত সন্ধি কাক বোলে, সন্ধি কেই প্ৰকাৰৰ আৰু কি লগতে স্বৰসন্ধি কাক বোলে, ব্যঞ্জন সন্ধি কাক বোলে, বিসৰ্গ সন্ধি কাক বোলে ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা আৰু যদি এই ভিডিঅ'টো চাই ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। এতিয়া প্ৰথমতে আমি জানো আহা যে সন্ধিনো কাক কয়। ঠিক আছে, তোমালোকে মনোযোগেৰে চাবা। দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয়। অৰ্থাৎ উদাহৰণ হিচাপত চোৱা, দুটা শব্দ যেনে এইটো এটা শব্দ, এইটো এটা শব্দ, হয়নে? নীলটো এটা শব্দ, অচলটো এটা শব্দ। ঠিক আছে, আমাক কৈছে সন্ধি কাক বোলে যে দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ, এইটো শব্দ ইয়াৰে এইকেইটা হৈছে বৰ্ণ, গতিকে প্ৰথমটো শব্দৰ কি কৈছে শেষৰটো বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ, ঠিক আছে, এইটো প্ৰথম শব্দটোৰ শেষৰটো বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ কি কৈছে প্ৰথম বৰ্ণৰ যিটো মিলন, সেই মিলনক কি বুলি কোৱা হয়? সন্ধি বুলি কোৱা হয়। ঠিক আছে, আৰু এবাৰ ৰিপিট কৰি কৈছো, দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথমটো বৰ্ণৰ মিলনক কি বুলি কোৱা হয়? সন্ধি বুলি কোৱা হয়। অসমীয়া ভাষাত সংস্কৃত নিয়মৰ সন্ধি আৰু অসমীয়া নিয়মৰ সন্ধি আছে। ঠিক আছে, অসমীয়া ভাষাত সংস্কৃত নিয়মৰো সন্ধি আছে আৰু অসমীয়া নিয়মৰো সন্ধি আছে। সংস্কৃত নিয়মৰ সন্ধি স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এইকেইটা ভাগত ভগোৱা হয়। মানে মনত ৰাখিবা যে সংস্কৃত নিয়মৰ সন্ধি আছে, সন্ধি স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এই তিনিটা ভাগত ভগোৱা হয়। এতিয়া প্ৰথমতে আমি জানো আছো যে স্বৰসন্ধিনো কাক কয়। ঠিক আছে, তোমালোকে এতিয়া চোৱা পৰীক্ষাত যে সন্ধি ভাঙা বা জোৰাবলৈ দিব, হয়নে? গতিকে তোমালোকে স্বৰসন্ধি কাক কয়, ব্যঞ্জন সন্ধি কাক কয় সেয়া জানিব লাগিব। বা কেতিয়াবা পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনটো দিব, এটা সন্ধি এটা দিয়া থাকিব, চাৰিটা দিয়া থাকিব, সুধিব যে তাৰ ইয়াৰে কোনটো স্বৰসন্ধিৰ উদাহৰণ। ঠিক আছে, বা ইয়াৰে কোনটো ব্যঞ্জন সন্ধিৰ উদাহৰণ বা বিসৰ্গ তলত দিয়া সমূহৰ কোনটো বিসৰ্গ সন্ধিৰ উদাহৰণ। তেতিয়া তোমালোকে বিচাৰি উলিয়াব লাগিব। বিচাৰি কেনেকে উলিয়াব পাৰিবা? যেতিয়া তোমালোকে জানিবা যে স্বৰসন্ধি কাক কয়, ব্যঞ্জন সন্ধি কাক কয়, বিসৰ্গ সন্ধি কাক কয়, যেতিয়া জানিবা তেতিয়াহে বিচাৰি উলিয়াব পাৰিবা। ঠিক আছে, এতিয়া চোৱা, প্ৰথমতে আমি জানো স্বৰসন্ধি কাক কয়। স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে স্বৰসন্ধি বোলে। কি কৈছে চোৱা, স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাকে স্বৰসন্ধি বোলে। এতিয়া চোৱা, স্বৰবৰ্ণ কোনবিলাক? অ, আ, হস্ৰ, ই, দীৰ্ঘ এইবিলাক কি হয়? স্বৰবৰ্ণ। ব্যঞ্জন বৰ্ণ কোনবিলাক? ক, খ, গ, ঘ আদিবোৰ কি হয়? আদিবোৰ হৈছে ব্যঞ্জন বৰ্ণ। আমাক ইয়াতে কৈছে যে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক কি বুলি কোৱা হয়? স্বৰসন্ধি বোলে। এতিয়া প্ৰথমতে আমি এইটো উদাহৰণ চাওঁ আহাচোন। চোৱা, এইটো আমি লৈছো নীল যোগ অচল। ঠিক আছে, নীল যোগ অচল কি হৈছে? নীলাচল হৈছে। এইটো কিহৰ কাৰণে স্বৰসন্ধিৰ উদাহৰণ? চোৱা, তোমালোকে যদি এইটো উচ্চাৰণ কৰা নীল, নীল নীলটো শব্দটো তোমালোকে উচ্চাৰণ কৰাচোন। ঠিক আছে, নীল শেষত কি উচ্চাৰণ হয়? অ এটা উচ্চাৰণ, নীল নীল। ঠিক আছে, নীল যোগ অচল, ইয়াৰে শেষত কি আছে? অ এটা আছে, হয়নে? আৰু ইয়াতে আৰম্ভণিতে কি আছে? অ আছে। ঠিক আছে, গতিকে এই দুটাই যিহেতু স্বৰবৰ্ণ হয়, হয়নে? নীল অটো কি হয়? স্বৰবৰ্ণ, এই অটো কি হয়? স্বৰবৰ্ণ। গতিকে দুটা স্বৰবৰ্ণ লগ লাগিল, দুটা স্বৰবৰ্ণী লগ লগাই যিটো সন্ধি হ'ল সেইকাৰণে কি বুলি কোৱা হয়? ইয়াক স্বৰসন্ধি বুলি কোৱা হয়। যেনে স্বৰ, স্বৰ স্বৰ শব্দটো উচ্চাৰণ কৰাচোন। স্বৰ, স্বৰ শেষত কি উচ্চাৰণ হয়? এটা অ উচ্চাৰণ হয়। শেষত কি উচ্চাৰণ হয়? এটা অ উচ্চাৰণ হয়। ঠিক আছে, আৰু ইয়াৰে প্ৰথমটো বৰ্ণ, ঠিক আছে, ইয়াৰে প্ৰথমটো বৰ্ণ কি আছে? অ আছে, হয়নে? এতিয়া ইয়াৰে প্ৰথমটো বৰ্ণ কি আছে? চোৱা, অ আছে। এতিয়া চোৱা, অ আৰু অ লগলে কি হয়? আ হয়। ঠিক আছে, আ। গতিকে স্বৰ যোগ অচল কি হ'ল? চৰাচৰ। ঠিক আছে, ৰৰ লগত কি লগ লাগিল? আকাৰডাল লগ লাগিল, আকাৰ লগ লাগিলে। চোৱা, আৰে কি হয়? আৰে হৈছে আকাৰ। গতিকে স্বৰ যোগ অচৰ, চৰাচৰ। ঠিক আছে, আৰু এবাৰ ৰিপিট কৰি কৈছো, চাবা, স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক কি কয়? স্বৰসন্ধি কয়। এতিয়া সন্ধি কাক বোলে যে প্ৰথমটো শব্দৰ শেষৰটো বৰ্ণ, প্ৰথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথমটো বৰ্ণৰ যিটো মিলন, ইয়াকে কি বুলি কয়? সন্ধি বুলি কয়। ইয়াত যিহেতু চোৱা, নীল নীল শব্দটো যদি উচ্চাৰণ কৰি কি উচ্চাৰণ হয়? অ এটা উচ্চাৰণ হয়। ঠিক আছে, নীল অ এটা উচ্চাৰণ হয়। আৰু এইটো যিহেতু অ হয়, অ উচ্চাৰণ হয় শেষত। ঠিক আছে, যোগ ইয়াৰেও এই শব্দটোৰ প্ৰথমটো বৰ্ণ কি হয়? অ হয়। অ আৰু অ দুটা লগ লাগি কি হয়? আ হয়। অৰ্থাৎ আৰে কি হয়? আকাৰ।
অৰ্থাৎ নীল যোগ অচল কি হৈ যায় নীলা চল এই আকাৰডাল আহি গ'ল চোৱা গতিকে এইটো কি সন্ধি এইটো স্বৰসন্ধি ঠিক আছে আশা কৰিছো ধুনীয়াকৈ বুজি পাইছা একেধৰণে আৰু কেইটামান চোৱা উদাহৰণ চোৱা খ নম্বৰটোকে চোৱাচোন খ নম্বৰটো কি দিছে খ নম্বৰটো উদাহৰণটো চোৱা এইখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ ইয়াৰ পৰাই বনাই দিব চোৱা ক নম্বৰ ইয়াতে চোৱা দেৱ যোগ আলয় কি হয় দেৱালয় দেৱ যোগ আলয় দেৱালয় দেৱ যিটো শব্দ আছে এইটো উচ্চাৰণ কৰচোন দেৱ অ তাৰ উচ্চাৰণ দেৱ ঠিক আছে দেৱ আৰু চোৱা ইয়াতে আ হয়নে দেৱ যোগ আলয় কি হয় দেৱালয় ইয়াতে চোৱা অৰ লগত ইয়াতে কি হয় দেৱ ইয়াতে অ যোগ ইয়াতে আ আছে হয়নে অৰ লগত আ লগ লাগি কি হয় অৰ লগত আ লগ লাগি আই হয় অৰ্থাৎ আকাৰ হয় অৰ্থাৎ এই উপটোৰ লগত কি লগ লাগি গ'ল এডাল আকাৰ লগ লাগি গ'ল দেৱ যোগ আলয় দেৱালয় একেধৰণে শোক 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 শব্দটো উচ্চাৰণ কৰচোন শোক কৰ লগত কি উচ্চাৰণ হয় অ শোক যোগ আকুল শোকত কি আছে শোক শব্দটোৰ শেষত কি আছে অ আৰু ইয়াৰে আৰম্ভণিটোত কি আছে শব্দটোৰ আৰম্ভণি কোনটো বৰ্গী বৰ্ণ আছে আ আছে অৰ লগত আ লগ লাগি কি হয় আই হয় গতিকে শোক যোগ আকুল কি হৈ গ'ল শোকা আকুল এই আকাৰডাল আহি গ'ল ঠিক আছে নেক্সট চাবা মহা 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 শব্দটো উচ্চাৰণ কৰি চোৱা তোমালোকে মই এইখিনি মুছি লৈছো চোৱা মহা মহা যোগ আকাশ মহা যোগ আকাশ মহাৰ শেষত কি আছে আ আছে আ যোগ চিন আছে আকাশৰ আৰম্ভণিত কি আছে আ প্ৰথম শব্দৰ শেষৰ বৰ্ণ দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণ যি দুটাই কি হয় স্বৰ বৰ্ণ যে স্বৰ বৰ্ণৰ লগত স্বৰ বৰ্ণ লগ লাগি কি হৈছে স্বৰসন্ধি হৈছে আশা কৰিছো বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা লগতে তোমালোকে আমাৰ অনলাইন ক্লাছত যদি জয়েন কৰা নাই তোমালোকে জয়েন কৰি ল'ব পৰা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'সমূহ পাবা নোটছ গোটেইবিলাক তাত তোমালোকে পাই যাবা ডেসক্ৰিপচনত আমাৰ এপটোৰ লিংক পাই যাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা চোৱা নেক্সট বিদ্যা যোগ আলয় কি হয় বিদ্যালয় বিদ্যা বিদ্যাটো উচ্চাৰণ কৰচোন বিদ্যা আ উচ্চাৰণ আছে এইখন হয়নে আ বিদ্যা যোগ আলয়ৰ আৰম্ভণিতে কি আছে আ আছে আৰ লগত আ লগ লাগি আই হয় গতিকে বিদ্যালয় হৈ গ'ল গতিকে এইটো কি হ'ব স্বৰসন্ধিয়ে হ'ব ঠিক আছে নেক্সট চোৱা ঘ নম্বৰটো আ যোগ অ ঠিক আছে যেনে চোৱা তথা তথা ইয়াতে কি আছে শেষত কি উচ্চাৰণ আছে আ তথা যোগ ইয়াতে অ আৰ লগত অ লগ লাগি কি হৈছে আকাৰ হৈছে অৰ্থাৎ তথা যোগ অপি তথাপি তথা যোগ অপি তথাপি একেধৰণে চোৱা আশা আশা শেষত কি আছে আ উচ্চাৰণ হৈছে আশা শব্দটো উচ্চাৰণ কৰচোন আশা আ উচ্চাৰণ হৈছে যোগ অতীত অতীতৰ অ যে আৰ লগত অ লগ লাগি আকাৰ হৈছে অৰ্থাৎ আশাতীত হৈছে ঠিক আছে আশা কৰিছো বুজি পাইছা এতিয়া নেক্সট চাবা তোমালোকে ব্যঞ্জন সন্ধি কাক কয় ঠিক আছে আশা কৰিছো স্বৰসন্ধি ক্লিয়াৰ হ'ল এতিয়া ব্যঞ্জন সন্ধি কাক কয় চাম চোৱা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক ব্যঞ্জন সন্ধি বোলে অথবা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বুলি কোৱা হয় আৰু কি কৈছে চোৱা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক কি বুলি কোৱা হয় তাক ব্যঞ্জন সন্ধি বুলি কোৱা হয় অথবা আমি এনেও ক'ব পাৰো যে স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনক কি বুলি কোৱা হয় ব্যঞ্জন সন্ধি বুলি কোৱা হয় যেনে আৰম্ভণিত উদাহৰণটো চোৱা এইটো প্ৰথমটো উদাহৰণ বহুত কেইটা দিয়া আছে তোমালোকে চাই ল'ব পাৰা উৎ যোগ সাৰণ উৎ হয়নে ইয়াতে উৎ উৎ যোগ সাৰণ দুটা লগ লাগি গৈছে উচ্চাৰণ হয়নে একেধৰণে নেক্সট যদি চোৱা বাক যোগ ইন্দ্ৰিয় বাক যোগ ইন্দ্ৰিয় ঠিক আছে বাক যোগ ইন্দ্ৰিয় কি হৈছে বাগিন্দ্ৰিয় অৰ্থাৎ ইয়াতে কি হৈছে চোৱা ব্যঞ্জন বৰ্ণৰ লগত কোনোবাটো ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত কি হৈছে স্বৰ বৰ্ণৰ যিটো সন্ধি হৈছে ইয়াকে কি কয় ব্যঞ্জন সন্ধি বুলি কয় বা চমুকৈ যদি ক'বলৈ যাওঁ স্বৰ বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বুলি কোৱা হয় এবাৰ উদাহৰণ চাব পৰা উজ্জল ঠিক আছে উজ্জল আশা কৰিছো ব্যঞ্জন সন্ধি কাক কয় ধুনীয়াকে তোমালোকে বুজি পালা এতিয়া বিসৰ্গ সন্ধি চাবা বিসৰ্গ সন্ধি কি দিছে চোৱা বিসৰ্গ সন্ধি দিছে আমাক চোৱা
বিসৰ্গ আৰু স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ সংযোগত হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলে বিসৰ্গ আৰু স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ যিকোনো হ'ব পাৰে ইয়াৰ লগত ইয়াৰ সংযোগত হোৱা সন্ধিকে কি বুলি কোৱা হয় বিসৰ্গ সন্ধি বুলি কোৱা হয় বিসৰ্গটো যদি থাকে তোমালোকে গমেই পাবা এইটো বিসৰ্গ সন্ধি যেনে এইটো আমি কেনেকৈ উচ্চাৰণ কৰোঁ মনঃ ঠিক আছে মনঃ কাৰণ ইয়াতে এইটো বিসৰ্গ আছে হয়নে মনঃ যোগ ৰম কি হৈছে মনোৰম নি যোগ ছয় নিশ্চয় অৰ্থাৎ বিসৰ্গটো যদি থাকে জানিবা এইটো কি হ'ব বিসৰ্গ সন্ধি হৈ যাব একেবাৰে সিম্পল হয় ঠিক আছে তোমালোকে এইটোতে অলপ প্ৰবলেম পাব পাৰা ব্যঞ্জন সন্ধিত গতিকে এইখিনি তোমালোকে মনত ৰাখি থবা কাক কয় বা কাক বোলে এইটো মনত ৰাখি থলে তোমালোকে পৰীক্ষাত ইয়াৰ পৰা যিকোনো কুৱেশ্যন বনাই দিব পাৰে তোমালোকে ধুনীয়াকৈ তাৰ পৰা লিখিবলৈ পাৰিবা ঠিক আছে দেন নেক্সট চাবা সন্ধি গঠন কৰা আৰু